গাহৰি আমাক কেইটামানে খাই ভাল পায়, এতিয়া গাহৰি অলপ কেইটামান অনাই দিছোঁ। আৰু বাকী এনেকুৱা নাই। এই মাজত এইকেইদিন যে অফ পাম, বহুত কেইটামানে কামাখ্যা যাম কৈ আছে, কামাখ্যা যাব কিছুমান, আমি কাজিৰঙা যাম ভাবিছোঁ। আই থিংক খাদ্যতকৈ বেছি তেওঁলোকে চি চাম চাইট চিং প্লেচেছ, আই থিংক সেইটো এবাৰ কৰা হ'ব। লাষ্ট কালৰ বলিং কৰিলোঁ, দিল্লীৰ বলিং কৰিলোঁ 2 অভাৰ। আই থিংক এতিয়া কি হৈছে যে ইম্পেক্ট ৰুলৰ কাৰণে ন অলপ 6টা বলাৰ আহি যায়। তে মই যদিও চেষ্টা কৰিছোঁ এটা মেইন বলিং অপশ্যন হওক, বিকজ ইয়াতকৈ মানে মোৰ পাৰ্ট টাইম নহয় বাট ৰিলেটিভলি মেইন স্পিনাৰ্ছ থাকে ন বহুত। তে 6টা অপশ্যন অহাৰ লগে লগে মই 7 নম্বৰ অপশ্যন হৈ যাওঁ। আৰু 7 নম্বৰ অপশ্যন এতিয়ালৈকে অহা নাই, যিটো বস্তু ভাল। 7 নম্বৰ অপশ্যন অহা মানে আমি বহুত ৰান খাই আছোঁ, পাৱাৰ প্লে বা মেইন বলাৰ দি বহুত ৰান খাই আছোঁ। তে মই ভালো লাগি আছে যে বেয়াও লাগি আছে যে মোৰ বলিংটো অহা নাই, বিকজ আমি ইমান ৰানজৰ কাৰণে যোৱা নাই। আৰু বেয়া লাগি আছে যে মই ইমান বলিং কৰিব পৰা নাই। কিন্তু সঞ্জু বলে এইটো কথা হৈছে যে যেতিয়াই বলিং কৰিব দৰকাৰ হয় মই যেন ৰেডি থাকোঁ, সেইকাৰণে প্ৰেক্টিছত বলিং কৰি আছোঁ, মেচৰ আগত বলিং কৰি আছোঁ, মেচৰ দিনা বলিং কৰি আছোঁ।